নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ঘোষণা কৰা হ'ল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। অসমত এইবাৰ ঐতিহাসিক জয় এনডিএৰ। নিৰ্বাচনত ধূলিসাৎ হ'ল কংগ্ৰেছ দল। 102খন আসনত জয়লাভ এনডিএৰ। বিজেপিয়ে এককভাৱে লাভ কৰিলে 82খন আসন, এজিপিয়ে লাভ কৰিলে 10খন আসন আৰু বিপিএফে লাভ কৰিলে 10খন আসন। ৰাজ্যত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। পৰৱৰ্তী খবৰ অসমৰ বিধানসভা নিৰ্বাচনত এইবাৰ 3গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ পৰাজয়। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ আৰু ডাক্তৰ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনৰ পৰাজয় এইবাৰৰ নিৰ্বাচনত ধূলিসাৎ হৈ পৰিল কংগ্ৰেছ দল। পৰৱৰ্তী খবৰ জুবিন হত্যাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত এইগৰাকী সিদ্ধাৰ্থ শৰ্মা। বিশেষ ফাষ্ট ট্ৰেক আদালতে জামিন আবেদন নাকচ কৰে সিদ্ধাৰ্থ শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অসমত অভূতপূৰ্ব জয়ৰ বাবে ৰাজ্যবাসীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ। অসমে বিজেপি এনডিএক পুনৰবাৰ আশীৰ্বাদ দিলে। যোৱা দশকটোত বিজেপিয়ে কৰা উন্নয়নৰ বাবে এই উপহাৰ দিলে ৰাজ্যবাসীয়ে। লগতে সামাজিক মাধ্যমত দলৰ নেতাকৰ্মীসকলকো কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু এইবাৰ নিৰ্বাচনত অসমত ধূলিসাৎ হ'ল কংগ্ৰেছ। একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে বিজেপি মিত্ৰজোঁটে এইবাৰ লাভ কৰিছে 100+ আসন আৰু অসমত পুনৰ হ'ব বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰীৰ নেতৃত্বত তৃতীয়বাৰলৈ অসমত হ'ব বিজেপি চৰকাৰ। অসমত এইবাৰ কোন সমষ্টিত কোনটো দলে জয়লাভ কৰিছে, কোন দলে কিমানখন আসন লাভ কৰিছে চাওঁ আহক সবিশেষ। এইবাৰ বিজেপিয়ে লাভ কৰিছে 82খন আসন, কংগ্ৰেছে লাভ কৰিছে 19খন আসন, বিপিএফে লাভ কৰিছে 10খন আসন, এজিপিয়ে লাভ কৰিছে 10খন আসন, AIUDFে লাভ কৰিছে 2খন আসন, ৰাইজৰ দলে লাভ কৰিছে 2খন আসন আৰু তৃণমূল কংগ্ৰেছে লাভ কৰিছে 1খন আসন। ভাৰতীয় জনতা পাৰ্টীয়ে কোন আসনত জয়লাভ কৰিছে আপোনালোকক সেই তথ্য জনাই আছোঁ। গোলকগঞ্জত জয়লাভ কৰিছে অশ্বিনী ৰয় চৰকাৰে। গোৱালপাৰা ৱেষ্টত জয়লাভ কৰিছে পবিত্ৰ ৰাভাই। দুধনৈ সমষ্টিত জয়লাভ কৰিছে টংকেশ্বৰ ৰাভাই। অভয়াপুৰী সমষ্টিত জয়লাভ কৰিছে ভূপেন ৰয়ে। বিজনী সমষ্টিত জয়লাভ কৰিছে অৰূপ কুমাৰ দে। ভৱানীপুৰ সৰ্বক সমষ্টিত জয়লাভ কৰিছে ৰঞ্জিত কুমাৰ দাস। বক ছয়গাঁও সমষ্টিত জয়লাভ কৰিছে ৰাজু মেছে। পলাশবাৰী সমষ্টিত জয়লাভ কৰিছে হিমাংশু শেখৰ বৈশ্যই। ৰঙিয়া সমষ্টিত জয়লাভ কৰিছে ভৱেশ কলিতাই। কমলপুৰ সমষ্টিত জয়লাভ কৰিছে দিগন্ত কলিতাই। দিছপুৰ সমষ্টিত জয়লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈ। নিউ গুৱাহাটী সমষ্টিত জয়লাভ কৰিছে দীপ্লুৰঞ্জন শৰ্মাই। গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত জয়লাভ কৰিছে বিজয় কুমাৰ গুপ্তাই। জালুকবাৰী সমষ্টিত জয়লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বৰক্ষেত্ৰী সমষ্টিত জয়লাভ কৰিছে নাৰায়ণ ডেকাই। নলবাৰী সমষ্টিত জয়লাভ কৰিছে জয়ন্ত মল্ল বৰুৱাই। টিহু সমষ্টিত জয়লাভ কৰিছে চন্দ্ৰমোহন পাটোৱাৰী। তামুলপুৰ সমষ্টিত জয়লাভ কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। গড়েশ্বৰ সমষ্টিত জয়লাভ কৰিছে ভিক্টৰ কুমাৰ দাসে। টংলা সমষ্টিত জয়লাভ কৰিছে বিকন চন্দ্ৰ ডেকাই। চিপাঝাৰ সমষ্টিত জয়লাভ কৰিছে পৰমানন্দ ৰাজবংশীয়ে। মঙলদৈ সমষ্টিত জয়লাভ কৰিছে নীলিমা দেৱী। জাগিৰোড সমষ্টিত জয়লাভ কৰিছে পীযুষ হাজৰিকা। মৰিগাঁও সমষ্টিত জয়লাভ কৰিছে ৰমাকান্ত দেউৰী। বৰহমপুৰ সমষ্টিত জয়লাভ কৰিছে জিতু গোস্বামী। নগাঁও বটদ্ৰৱা সমষ্টিত জয়লাভ কৰিছে ৰূপক শৰ্মাই। ৰহা সমষ্টিত জয়লাভ কৰিছে শশীকান্ত দাসে। সজাই সমষ্টিত জয়লাভ কৰিছে শিলাদিত্য দেৱে। লামডিং সমষ্টিত জয়লাভ কৰিছে শিবু মিশ্ৰই। ঢেকীয়াজুলি সমষ্টিত জয়লাভ কৰিছে অশোক সিংহালে। বৰছলা সমষ্টিত জয়লাভ কৰিছে ঋতুব্ৰণ শৰ্মাই।
ৰঙাপাৰা সমষ্টিত জয়লাভ কৰিছে কৃষ্ণকুমাৰ তান্তীয়ে। নদুৱাৰ সমষ্টিত জয়লাভ কৰিছে পদ্ম হাজৰিকাই। বিশ্বনাথ সমষ্টিত জয়লাভ কৰিছে পল্লৱলোচন দাসে। বজালী সমষ্টিত জয়লাভ কৰিছে মনীন্দ্ৰ দাসে। গহপুৰ সমষ্টিত জয়লাভ কৰিছে উৎপল বৰাই। বিহপুৰীয়া সমষ্টিত জয়লাভ কৰিছে ভূপেন কুমাৰ বৰাই। ৰঙানদী সমষ্টিত জয়লাভ কৰিছে ঋষিৰাজ হাজৰিকাই। লখিমপুৰ সমষ্টিত জয়লাভ কৰিছে মানৱ ডেকাই। ঢকুৱাখানা সমষ্টিত জয়লাভ কৰিছে শ্ৰী নৱকুমাৰ দলে। ধেমাজি সমষ্টিত জয়লাভ কৰিছে ডক্টৰ ৰণোজ পেগু। চিচিবৰগাঁও সমষ্টিত জয়লাভ কৰিছে জীৱন গগৈয়ে। জনাই সমষ্টিত জয়লাভ কৰিছে ভুৱন পেগু। শদিয়া সমষ্টিত জয়লাভ কৰিছে বলিন চেতিয়াই। দমদমা সমষ্টিত জয়লাভ কৰিছে ৰূপেশ গোৱালা। মাৰ্ঘেৰিটা সমষ্টিত জয়লাভ কৰিছে ভাস্কৰ শৰ্মাই। ডিগবৈ সমষ্টিত জয়লাভ কৰিছে সুৰেন ফুকনে। মাকুম সমষ্টিত জয়লাভ কৰিছে সঞ্জয় কিষাণে। তিনিচুকীয়া সমষ্টিত জয়লাভ কৰিছে পুলক গোহাঁই। চাবুৱা লাহোৱাল সমষ্টিত জয়লাভ কৰিছে বিনোদ হাজৰিকাই। ডিব্ৰুগড় সমষ্টিত জয়লাভ কৰিছে প্ৰশান্ত ফুকন। খোৱাং সমষ্টিত জয়লাভ কৰিছে চক্ৰধৰ গগৈ। দুলীয়াজান সমষ্টিত জয়লাভ কৰিছে ৰামেশ্বৰ তেলী। টিংখাং সমষ্টিত জয়লাভ কৰিছে বিমল বৰাই। নাহৰকটীয়া সমষ্টিত জয়লাভ কৰিছে তৰংগ গগৈ। সোণাৰী সমষ্টিত জয়লাভ কৰিছে ধৰ্মেশ্বৰ কোঁৱৰ। মাহমৰা সমষ্টিত জয়লাভ কৰিছে সুৰজ দিহিঙীয়া। ডিমৌ সমষ্টিত জয়লাভ কৰিছে সুশান্ত বৰগোহাঁই। নাজিৰা সমষ্টিত জয়লাভ কৰিছে ময়ূৰ বৰগোহাঁই। মাজুলী সমষ্টিত জয়লাভ কৰিছে ভুৱন গাম। যোৰহাট সমষ্টিত জয়লাভ কৰিছে হিতেন্দ্ৰনাথ গোস্বামী। মৰিয়নি সমষ্টিত জয়লাভ কৰিছে ৰূপজ্যোতি কুৰ্মী। তিতাবৰ সমষ্টিত জয়লাভ কৰিছে ধীৰাজ গোৱালা। গোলাঘাট সমষ্টিত জয়লাভ কৰিছে অজন্তা নেওগ। দেৰগাঁও সমষ্টিত জয়লাভ কৰিছে মৃদুল কুমাৰ দত্ত। খুমটাই সমষ্টিত জয়লাভ কৰিছে মৃণাল শইকীয়াই। সৰুপথাৰ সমষ্টিত জয়লাভ কৰিছে বিশ্বজিৎ ফুকনে। বোকাজান সমষ্টিত জয়লাভ কৰিছে সূৰ্য ৰংপহাৰে। হাওৰাঘাট সমষ্টিত জয়লাভ কৰিছে লুংচিং তেৰণে। ডিফু সমষ্টিত জয়লাভ কৰিছে নিচ টেৰাংপিয়ে। ৰংখাং সমষ্টিত জয়লাভ কৰিছে তুলিৰাম ৰংহাঙে। আমৰি সমষ্টিত জয়লাভ কৰিছে হাব্বি তেৰণে। লখিমপুৰ সমষ্টিত জয়লাভ কৰিছে কৌশিক ৰয়ে। উদাৰবন সমষ্টিত জয়লাভ কৰিছে ৰাজদীপ গোৱালাই। কাটিগড়া সমষ্টিত জয়লাভ কৰিছে কমলাক্ষদেৱ প্ৰকাশই। বৰখলা সমষ্টিত জয়লাভ কৰিছে কিশোৰ নাথে। শিলচৰ সমষ্টিত জয়লাভ কৰিছে ডক্টৰ ৰাজদীপ ৰয়। ধলাই সমষ্টিত জয়লাভ কৰিছে অমিয় কান্তি দাস। হাইলাকান্দি সমষ্টিত জয়লাভ কৰিছে মিলন দাস। পাথাৰকান্দি সমষ্টিত জয়লাভ কৰিছে কৃষ্ণেন্দু পাল। ৰামকৃষ্ণ নগৰ সমষ্টিত জয়লাভ কৰিছে বিজয় মালাকাৰে। আৰু বাতৰি প্ৰস্তুত কৰা সময়লৈকে এটা সমষ্টিত লিড লৈ আছিল বিজেপি। এই সমষ্টিটো হৈছে হাফলং। হাফলং সমষ্টিত ইতিমধ্যে জয়লাভ কৰিছে ৰূপালী লাংথাচাই। আৰু কংগ্ৰেছে কেইখন আসনত জয়লাভ কৰিছে আপোনালোকক সেই তথ্য জনাই আছোঁ। কংগ্ৰেছে ইতিমধ্যে 12খন আসনত জয়লাভ কৰিছে বাতৰি প্ৰস্তুত কৰা সময়লৈকে। সেইকেইখন হৈছে ক্ৰমে ধুবুৰী বেবী বেগম। জলেশ্বৰ সমষ্টিত জয়লাভ কৰিছে আফতাবুদ্দিন মোল্লা। গোৱালপাৰা ইষ্ট সমষ্টিত জয়লাভ কৰিছে আবুল কালাম ৰাছিদ আলম। সৃজনগ্ৰাম সমষ্টিত জয়লাভ কৰিছে MD নুৰুল ইছলামে। চেঙা সমষ্টিত জয়লাভ কৰিছে আব্দুৰ ৰহিম আহমেদ। পাকাবেতবাৰী সমষ্টিত জয়লাভ কৰিছে জাকিৰ হুছেইন চিকদাৰে। চমৰীয়া সমষ্টিত জয়লাভ কৰিছে ৰেকিবুদ্দিন আহমেদ। লাহৰীঘাট সমষ্টিত জয়লাভ কৰিছে ডক্টৰ আসিফ মহম্মদ নাজাৰে। ৰূপহীহাট সমষ্টিত জয়লাভ কৰিছে নুৰুল হুদাই। চামগুৰি সমষ্টিত জয়লাভ কৰিছে তানজিল হুছেইনে। নাওবৈচা সমষ্টিত জয়লাভ কৰিছে ডক্টৰ জয়প্ৰকাশ দাসে। খনাই সমষ্টিত জয়লাভ কৰিছে আমিনুল হক লস্কৰে। আলগাপুৰ কাটলিচাৰা সমষ্টিত জয়লাভ কৰিছে জুবাইৰ আনম মজুমদাৰে। আৰু বাতৰি প্ৰস্তুত কৰা সময়লৈকে 7টা সমষ্টিত লিড লৈ আছিলে কংগ্ৰেছ দলে। এই 7টা সমষ্টিত পূৰ্ণ জয়ৰ সম্ভাৱনা কংগ্ৰেছ দল। সমষ্টিকেইটা হৈছে ক্ৰমে পৰ্বতজোৰা সমষ্টি লিড লৈ আছে আছৰাফুল ইছলাম শ্বেখ। গৌৰীপুৰ সমষ্টিত লিড লৈ আছে বীৰসিং জাৰুৱা। সমষ্টিত লিড লৈ আছে মানকাছৰ সমষ্টিত লিড লৈ আছে বাতৰি প্ৰস্তুত কৰা সময়লৈকে কৰিমগঞ্জ নৰ্থ আৰু কৰিমগঞ্জ সাউথ। আটাইকেইটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ'ব এক প্ৰকাৰ নিশ্চিত।
হয়তো ইতিমধ্যে জয়লাভ কৰিছে এই আটাইকেইটা সমষ্টিত আৰু বড়োলেণ্ড পিপল ফ্ৰণ্টে 10টাকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে এই আসনকেইটা হৈছে ক্ৰমে BPF-এ কোনকেইটা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে চাওঁ আহক গোসাইগাঁও সমষ্টিত জয়লাভ কৰিছে শুভহাৰাম বসুমতাৰীয়ে দত্মা সমষ্টিত জয়লাভ কৰিছে ৰবিৰাম নাৰ্জাৰী কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিছে চেউলি মহিলাৰী বাওখুংৰি সমষ্টিত জয়লাভ কৰিছে ৰূপম চন্দ্ৰ ৰয় সিডলি চিৰাং সমষ্টিত জয়লাভ কৰিছে পানীৰাম ব্ৰহ্মই মানাস সমষ্টিত জয়লাভ কৰিছে থানেশ্বৰ বসুমতাৰী বাক্সা সমষ্টিত জয়লাভ কৰিছে মনেশ্বৰ ব্ৰহ্মই বেহেৰগাঁও সমষ্টিত জয়লাভ কৰিছে মহেশ্বৰ বড়ো আৰু ওদালগুৰি সমষ্টিত জয়লাভ কৰিছে ৰিখন দৈমাৰী লগতে মাজবাট সমষ্টিত জয়লাভ কৰিছে চৰণ বড়োই আৰু লগতে অসম গণ পৰিষদ দলে 10খন আসন দখল কৰিছে 9খনৰ ৰিজাল্ট ইতিমধ্যে আহি পৰিছে অসম গণ পৰিষদ দলে দখল কৰিছে বিলাসীপাৰা সমষ্টিত জয়লাভ কৰিছে জীৱেশ ৰয় বঙাইগাঁও সমষ্টিত জয়লাভ কৰিছে দীপ্তিময় চৌধুৰী বৰপেটা সমষ্টিত জয়লাভ কৰিছে দীপক কুমাৰ দাস বজালী সমষ্টিত জয়লাভ কৰিছে ধৰ্মেশ্বৰ ৰয় ডিমৰীয়া সমষ্টিত জয়লাভ কৰিছে ডক্টৰ তপন দাস কলিয়াবৰ সমষ্টিত জয়লাভ কৰিছে কেশৱ মহন্ত তেজপুৰ সমষ্টিত জয়লাভ কৰিছে পৃথ্বীৰাজ ৰাভাই টিয়ক সমষ্টিত জয়লাভ কৰিছে বিকাশ শইকীয়া আৰু বোকাখাট সমষ্টিত জয়লাভ কৰিছে অতুল বৰা বাতৰি প্ৰস্তুত কৰা সময়লৈকে এখন আসনত লিড লৈ আছিল অসম গণ পৰিষদ দলে এই সমষ্টিটো হৈছে হাজো শুৱালকুছি সমষ্টিত পৰাগ চন্দ্ৰ দাসৰ জয় নিশ্চিত ইতিমধ্যে উইন হৈছে নিৰ্বাচনত জয় হৈছে প্ৰাৰ্থীগৰাকী আৰু এইবাৰ নিৰ্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলে লাভ কৰিছে 2খন আসন দুখন হৈছে ক্ৰমে দলগাঁও সমষ্টিত এইবাৰ জয়লাভ কৰিছে মুজিবুৰ ৰহমানে আৰু বিন্নাকান্দি সমষ্টিত জয়লাভ কৰিছে মোহাম্মদ বদৰুদ্দিন আজমল নিজেই জয়লাভ কৰিছে দুটাকৈ আসন লাভ কৰিছে এইবাৰ AIUDF দলে ৰাইজৰ দলে 2খন আসন লাভ কৰিছে সেই আসন দুখন হৈছে ক্ৰমে ধিং সমষ্টি মেহবুব মুক্তাৰ জয়ী হৈছে আৰু শিৱসাগৰ সমষ্টি অখিল গগৈ এই দুটাকৈ সমষ্টি লাভ কৰিছে ৰাইজৰ দলে আৰু লগতে TMC তৃণমূল কংগ্ৰেছে লাভ কৰিছে এখন আসন মন্দিয়া সমষ্টিত চেয়াৰমান আলী আহমেদে লাভ কৰিছে জয়লাভ কৰিছে আৰু এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰলৈ খাতা খুলিছে তৃণমূল কংগ্ৰেছে মন্দিয়া সমষ্টিত বৃহৎ জয়লাভ কৰিছে চেয়াৰমান আলী আহমেদে আৰু এয়া আছিলে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল পৰৱৰ্তী খবৰ অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰোধী দলপতি দিয়াৰ যোগ্যতা হেৰুৱালে কংগ্ৰেছে অসমৰ বিধানসভা নিৰ্বাচনত ধূলিসাৎ হৈ পৰিল কংগ্ৰেছ দল নিৰ্বাচন আয়োগৰ মতে 24টাকৈ সমষ্টিত আগবাঢ়িছে বা উইন হৈছে কংগ্ৰেছ দল এইবাৰ বিৰোধী দলপতি দিব নোৱাৰিব কংগ্ৰেছে অসমৰ ৰাইজে চূড়ান্তভাৱে প্ৰত্যাখ্যান কৰিলে কংগ্ৰেছক অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰোধী দলপতি দিয়াৰ যোগ্যতা হেৰুৱালে কংগ্ৰেছ দলে এইবাৰ বিৰোধী দলপতি দিব নোৱাৰিব কংগ্ৰেছে